যে বিজেপি চৰকাৰ বাংলাদেশী খেদুৱাৰ পক্ষত নহয়। বিজেপি চৰকাৰখন বাংলাদেশী ৰক্ষকৰ চৰকাৰ আৰু বিজেপিৰ চৰকাৰখন হ'ল বাংলাদেশী ইছ্যুটোক ডাঙৰ কৰি তাৰ পৰা মুনাফা লুটাৰ চৰকাৰ। এজন বিদেশী নাগৰিকক যদি পুছবেক কৰিব লাগে তেতিয়াহ'লে তেওঁ প্ৰথমতে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ আইনৰ জৰিয়তে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ বাংলাদেশী বিদেশী নাগৰিক হয়। এতিয়া যিবিলাকক পুছবেক কৰিছে ধৰি লৈ গৈছে এনে ৰাস্তাৰ পৰা ধৰি নি ঠেলি জোৰকে আমাৰ BSF বাংলাদেশত ভৰাই দিছে। বাংলাদেশত গৈ যেতিয়া চাইছে আমাৰচোন এইটো বাংলাদেশী নাগৰিক নহয়, এইটো অসমৰ নাগৰিকত্বৰহে কাগজ আছে। তেতিয়া বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন নাই জানো? মানুহ এটাক এনেই ঠেলি মাৰি দি থৈ আহিব পাৰিব নি? পুছবেক কৰিব পাৰিব নেকি? আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন আছে যে পুছবেক কৰিবলৈ হ'লেও সেই ৰাষ্ট্ৰখনক জনাব লাগিব আৰু ৰাষ্ট্ৰখনে মানি ল'ব লাগিব যে সেইকেইজন মানুহ তেওঁলোকৰ দেশৰ নাগৰিক।